আজি ভিডিঅ'টো বিশেষ হয় যিসকলে এতিয়ালৈকে সময় পোৱা নাই বা এপ্লাই কৰা নাই তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰিব মই সকলোখিনি এই ভিডিঅ'তে আপোনালোকক দেখুৱাই দিম ডিসপ্লেত আজি ভ্যাকেন্সি হৈছে BTC ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট 1 হয় ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট গাৰ্ড 1 টোটাল পোষ্ট আছে ইয়াতে 155 155 আপোনাৰ তিনটা ডিস্ট্ৰিক্টত হ'ব সেই তিনটা ডিস্ট্ৰিক্ট কোনটো হয় মই সকলো এই ভিডিঅ'তে মই কৈ আছো কোৱালিফিকেশ্যন লাগিব 10+2 অনলাইন মোড হ'ব এপ্লাই কৰিব লাগিব আপোনালোকে 100 পৰা 150 টকা দি পেলাই এপ্লাইটো চলি আছে 23 ফেব্ৰুৱাৰীৰ পৰা হয় বহুত দিন আগৰ পৰা চলি আছে আৰু লাষ্ট ডেট হ'ব 15 মাৰ্চ লাষ্ট ডেট 15 মাৰ্চ এই এপ্লাইটো আগতেও মই এটা ভিডিঅ' বনাইছো যিসকলে ভিডিঅ'টো চোৱা নাই এবাৰ গৈ চাই ল'ব আৰু এইটো হ'ল দ্বিতীয়টো ভিডিঅ' মই আপোনালোকক ৰিমাইণ্ডাৰৰ কাৰণে ভিডিঅ'টো আকৌ এবাৰ বনাই দিছো এই ভিডিঅ'টোত এডভাৰটাইজ নম্বৰটো মই তলত দি দিছো ক'ত হ'ব সেইটো মই দি দিছো পোষ্টৰ নাম আৰু এবাৰ কৈ দিছো ফৰেষ্ট 1 আৰু ফৰেষ্ট গাৰ্ড এই ফৰেষ্ট 1ত ভ্যাকেন্সি টোটাল আছে 47 বেচেলাৰ ডিগ্ৰী যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেখেতলোকে এপ্লাই কৰিব পাৰিব আৰু ফৰেষ্ট গাৰ্ডত 110টা 10+2 যিকোনো ষ্ট্ৰীমৰ কাৰণে হৈ যাব ফৰেষ্ট 1ত পে স্লিপটো হৈছে আপোনাৰ 14000 পৰা সেইটো অনলি বেসিক পে তাতে ডিএ এড হোৱা নাই লগতে ফৰেষ্ট গাৰ্ডৰ হ'ল ফৰেষ্ট 1 হ'ল 14000 পৰা আৰু সেম আছে এটা পে স্কেলটো লগতে ফৰেষ্ট গাৰ্ডৰ যিখিনি কোৱালিফিকেশ্যন মিনিমাম বেচেলাৰ কোৱালিফিকেশ্যন লাগিব আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মিনিমাম 10+2 হাই সেকেন্ডাৰী পাস লাগিব লগতে ইয়াতে লিখা আছে ৰেসিডেন্টলি আপোনাৰ BTC হ'ব লাগিব BTAD ৰেসিডেন্ট আপোনাৰ হ'ব লাগিব অল ওভাৰ অসমৰ নহয় এই কথাটো মন ৰাখিব লাগিব যিসকল BTC পৰে তেখেতলোকে এইটো এপ্লাই কৰিব পাৰিব তেখেতলোকৰ হাইট দিছে লৰাৰ 163 153 চেষ্ট 79 আৰু ফুলালে 84 সেন্টিমিটাৰ হ'ব লাগিব এটা মেডিকেল ক্যাটাগৰি দিছে মেডিকেল ক্যাটাগৰি সেফ 1 লাগিব আৰু OBC জেনাৰেলৰ 150 টকা ST SC কাৰণে 100 টকা পেমেন্ট অনলাইন অফলাইন যিকোনো প্ৰকাৰে আপোনালোকে কৰিব পাৰে এইটো হ'ল যেটো ভ্যাকেন্সি আসাম ফৰেষ্ট আছে তাৰে লগত এইটো মিক্স আপ হ'ব যেটো 5000 ভ্যাকেন্সি আছিল তাৰ লগত এইটো মিক্স আপ হ'ব আৰু পৰীক্ষা কেনে ধৰণে হ'ব ৰিটেন এক্সাম হ'ব ইয়াতে আপোনালোকে 3 ঘণ্টাৰ লগতে লাষ্টত হ'ব ভাইভা 20 নম্বৰৰ ভাইভা 20 নম্বৰৰ পৰা এই এক্সাম সিলেবাস খিনি মই দিছো ডিসপ্লেত আপোনালোকে চাব ফৰেষ্ট গাৰ্ডৰ কাৰণে জেনাৰেল ইংলিশ জেনাৰেল নলেজ BTAD এৰিয়া বিষয় আসাম লেজিস্লেটিভ বিষয় আৰু ফৰেষ্ট গাৰ্ডৰ হ'ব সেম সিলেবাসতে এক্সাম হ'ব এটো এপ্লাই কেনে কৰিব এপ্লাই কৰিবৰ কাৰণে মই ওয়েবসাইট দি দিছো সেই ওয়েবসাইটৰ মতে আপুনি গৈ এপ্লাই কৰিব পাৰে যিসকলে এপ্লাই কৰিছে অলৰেডি আগতে তেখেতে কমেন্টত ইয়েস বুলি কৈ দিব যিসকলে এপ্লাই কৰা নাই তেওঁলোকে নো বুলি কমেন্ট কৰি দিব আৰু এনে ধৰণে ইনফৰমেশন ভিডিও পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এন্ড শেয়াৰ কৰি দিব ইম্পৰ্টেন্ট ডেট খিনি মই আপোনালোকক হাইলাইট কৰি দিছো নোটিফিকেশনটো আহিছিলে 20 ফেব্ৰুৱাৰী এপ্লাই হৈছে 23 ফেব্ৰুৱাৰীৰ পৰা লাষ্ট ডেট 15 মাৰ্চ আৰু ফিজিক্যাল টেষ্ট আৰু ৰিটেন টেষ্টৰ বিষয়ে এতিয়ালৈকে কোনো আপডেট অহা নাই যেতিয়া আপডেট আহিব লগে লগে মই আপোনালোকক আপডেট দি